হেল্ল' ফ্ৰেণ্ডসকল, মই ৰিজু আছামে অন্য এটা ভিডিঅ'লৈ আজি আগবঢ়ালোঁ। ভিডিঅ'টো এই কাৰণে আগবঢ়াইছোঁ যে যিসকলে গম পোৱা নাই হোমগাৰ্ডৰ ফালৰ পৰা নতুনকৈ নথিচ জাৰি কৰা হৈছে গৃহ বিভাগ জনোৱাসকলে। বহুতে ভাল খবৰ। যিসকলে গম পোৱা নাই মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলটিলৈ পুনৰবাৰ আহিছে তেনেহ'লে চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু মই দিয়া ভিডিঅ'বোৰ সকলো দিনাখন আপডেট পাই থাকিব। ভিডিঅ'টো এই কাৰণে আনিছোঁ, যিসকলে গম পোৱা নাই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো মাধ্যমে যাবলৈ কি কয় আছে বিভিন্ন সমস্যাৰ জড়িত যেহেতু আমাৰ ভলণ্টিয়াৰ আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে আমাৰ যিটো ভলণ্টিয়াৰ দফাটো উঠাই দিব লাগে। 1947 চনত যে ভলণ্টিয়াৰ দফা সেইটো নাইকিয়া কৰিব লাগে, আমাৰ ৰেগুলাৰ কৰিব লাগে। যিহেতু আমি খাকী পোছাক পিন্ধি লৈ পেলাই আমি চৰকাৰক সেৱা কৰি আছোঁ। ধন্যবাদ। আৰু এটা আমাৰ বিভিন্ন সমস্যাৰ মাজত আৰু এটা সমস্যা আমাৰ বিশেষ হৈছে যে আমাৰ 55 বছৰ মানে এজন গৃহস্থে মাত্ৰ 55 বছৰ থাকিব পাৰে, কিন্তু বেলেগ চৰকাৰী কৰ্মচাৰী হ'লে 60 বছৰ চাকৰি কৰিব পাৰে। গতিকে আমি এইটো কৈছোঁ যে আমাৰ 55 বছৰ নহয় গৃহস্থী 60 বছৰ কৰিব লাগে। কাৰণ অসম গভৰ্ণমেণ্টৰ কৰ্মচাৰী যদি 60 বছৰ চাকৰি কৰিব পাৰে, গৃহস্থী স্বেচ্ছাসেৱকসকলে তাতকৈ বেছিহে কৰিব লাগে হিচাপত, কিন্তু আমাৰ কমাই থৈছে। আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছোঁ, দাবী জনাই আছোঁ যে আমাৰ 55 বছৰ বা 60 বছৰ কৰিব লাগে, আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে আৰু আমাৰ অন্য চৰকাৰী কৰ্মচাৰী যি সুবিধা পায় আমাক সেইটো সুবিধা প্ৰদান কৰিব লাগে। যিহেতু আমি ইমান দিন চৰকাৰক বিনা বেতনত সামান্য পকেট একাউণ্ট চেটাৰ লৈ পেলাই চৰকাৰক সহায় কৰি আছোঁ। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, আমি সদৌ অসম ভিত্তিত এতিয়া আমি এইটো যৌথ সমিতিৰ দ্বাৰা চৰকাৰক আহ্বান জনাওঁ যে আমাৰ যি যি সমস্যা আছে, আমাৰ সমস্যাখিনি দূৰ কৰিব লাগে, আমাক ৰেগুলাৰাইজ কৰিব লাগে আৰু আমাৰ পৰিয়াল আৰু আমাৰ সকলোৰে উজ্জ্বল ভৱিষ্যতটো যাতে উজ্জ্বল কৰিব পৰাকৈ আমাৰ সুবিধা প্ৰদান কৰিব লাগে।